নমস্কাৰ ইউএন নেচাৰোপেথি ইনষ্টিটিউটলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ এই চেণ্টাৰত কেনে ধৰণৰ ট্ৰিটমেণ্ট হয় তাকে আজি আপোনালোকৰ আগত অলপ দেখাব বিচাৰিছোঁ। যিহেতু আমাৰ ইয়াতে আয়ুৰ্বেদিক পঞ্চকৰ্ম আৰু নেচাৰোপেথিৰ ট্ৰিটমেণ্ট হয়, তো তাৰে বিষয়ে আপোনালোকক অলপ জনাম আৰু কেনে ধৰণৰ আমাৰ ইয়াতে মেচিন আছে, তো সেইসমূহ অলপ আপোনালোকক দেখাব বিচাৰিছোঁ। এইটো যিটো মেচিন দেখিছে, এই মেচিনটোৰ নাম হ'ল আমাৰ শিৱবা। এই মেচিনটো আমাৰ পানীৰে দি থেৰাপি কৰা হয়। আমাৰ যিসকলৰ কঁকালৰ বিষ বা ফেটি লিভাৰ, ডাইজেশ্যনৰ প্ৰব্লেম, কনষ্টিপেশ্যন বা আমাৰ যিসকলৰ পাইলছৰ প্ৰব্লেম থাকে বা আমাৰ ক্ৰেটিনাইন যিসকলৰ বৃদ্ধি হয়, তো তেনেকুৱা পেচেণ্টবিলাকক আমি এই মেচিনটোত আমি থেৰাপি কৰোঁ। ইয়াতে গৰম আৰু ঠাণ্ডা দুয়োটা পানী আমি মিক্স কৰি কিনে পেচেণ্টজনে যিমানখিনি সহ্য কৰিব পাৰে সিমানখিনি সহ্য কৰিব পৰা অনুযায়ী আমি পানী দি কিনে আমি এই পেচেণ্টজনক ইয়াতে 20 পৰা 30 মিনিট সময় এই মেচিনটোত আমি এইটো ট্ৰিটমেণ্ট কৰোঁ। আৰু এই মেচিনটো হৈছে আমাৰ ফুট আৰু আৰ্মবাৰ, ভৰি আৰু হাতৰ কাৰণে। এই যিসকল পেচেণ্টৰ আমাৰ হাতৰ জইণ্টবিলাক বিষ হয় বা আমাৰ ভৰি জইণ্ট বিষ, তাৰপিছত আমাৰ যিসকলৰ ভেৰিকোজ ভেইন থাকে, যিবিলাকৰ আমাৰ ভৰিৰ নাৰ্ভবিলাক ফুলি যায়, তো তেনেকুৱা পেচেণ্টবিলাকক আমি এই মেচিনটোত আমি থেৰাপি কৰোঁ। এইটোতো প্ৰায় 20 পৰা 30 মিনিট মানৰ আমি এই থেৰাপিটো ইয়াতে এই মেচিনটোত দিওঁ। প্লাছ এইটো হ'ল আমাৰ এই মেচিনটোৰ নাম হ'ল স্পাইনেল স্প্ৰে। এই মেচিনটোত বিশেষকৈ যিসকলৰ কঁকালৰ বিষ বা আমাৰ পিঠিৰ যিবিলাক মাচুল স্পাজম থাকে, মাচুল ষ্টিফনেছ, তাৰপিছত আমাৰ যিবিলাকৰ স্পণ্ডাইলাইটিছ থাকে, তো তেনেকুৱা পেচেণ্টবিলাকক আমি এই থেৰাপিটো কৰা হয়। এইটো আমাৰ ইয়াতে দেখিব পাৰিছে, আমাৰ ভিতৰত মটৰ লাগি আছে আৰু ইয়াতে আমাৰ পানী অহা এটা স্প্ৰে টাইপৰ আমাৰ হেৰি আছে। তো এই পানীটো কি হয়, হিট মানে গৰম পানীটো আমাৰ স্প্ৰে হৈ কিনে আমাৰ পুৰা স্পাইনেলত লাগে। তো সেই স্পাইনেলত লগা ফলতে আমাৰ এই বিষবিলাক এইটোত কমে। তাৰপিছত আমি এই থেৰাপিকেইটা কৰাৰ পাছত আমাৰ এটা বেলেগ ৰুম আছে। তো সেই ৰুমটোত আমাৰ অকল আয়ুৰ্বেদিকৰ পঞ্চকৰ্মৰ থেৰাপি হয়। তো সেইটো আমি এবাৰ আপোনালোকক দেখাম। এইটো হ'ল আমাৰ আয়ুৰ্বেদিকৰ পঞ্চকৰ্মৰ যি ট্ৰিটমেণ্ট হয়, সেই ট্ৰিটমেণ্ট ৰুম হয়। তো এই ৰুমটোত কি বস্তু আছে আপোনালোকক এবাৰ দেখাম। এইখন হ'ল আমাৰ মাছাজ বেড হয়। এইখনতে আমি যিসমূহ আমাৰ পঞ্চকৰ্মৰ ট্ৰিটমেণ্ট হয়, আমি এইখনতে ট্ৰিটমেণ্ট কৰা হয়। তাৰপিছত আহিল আমাৰ এইটো এটা হ'ল আমাৰ ষ্টিম বাথ। এইটো ষ্টিম বাথ হয়। এই ষ্টিম বাথটোত আমি এই বেডখনত ট্ৰিটমেণ্ট কৰাৰ পিছত আমি পেচেণ্টজনক এই ষ্টিম বাথত হিট দিওঁ, গৰম ভাপ দিওঁ। যিহেতু এই গৰম ভাপটো দিয়াৰ ফলত কি হয়, পেচেণ্টজনৰ ব্লাড চাৰ্কুলেশ্যন ভাল হয়, টোপনি ভাল হয়, আৰু যিবিলাক এনজাইটিৰ প্ৰব্লেম থাকে সেইবিলাকৰ এই বস্তুটোত ভাল হয়। টোপনি বহুত ভালকৈ টোপনি আহে। তো এইটো দিয়াৰ পিছত আমাৰ কিছুমান আমি নিজে আমাৰ তেল বনাওঁ। এইটো হ'ল তেল। এইটোত আমি বিভিন্ন ধৰণৰ গছৰ গুটি আৰু পাত, এনেকুৱা ধৰণৰ ঔষধি গুণৰ গছৰ গুটি পাত এনেকৈ মিক্স কৰি কিনে এইটো আমি তেল বনাওঁ। তাৰপিছত এইটো হ'ল আমাৰ, এইটোক কোৱা হয় পটলি বুলি কোৱা হয়। এইটো হ'ল পটলি বুলি কোৱা হয়। এই পটলিটো আমাৰ বিশেষকৈ যিসকলৰ কঁকালৰ বিষ, চাইটিকাৰ প্ৰব্লেম বা নাৰ্ভ যিবিলাকৰ কম্প্ৰেছ হৈ থাকে, মানে নাৰ্ভবিলাক ফচি থাকে, তো তেনেকুৱা ধৰণৰ পেচেণ্টবিলাকক আমি এই পটলি মাছাজ দিওঁ। এই পটলি মাছাজটো ইয়াতে আমাৰ বিভিন্ন ধৰণৰ গছৰ মেডিচিন, ঔষধি গুণৰ গছৰ আমি পাত, গুটি, শিপা এনেকুৱা ধৰণৰবিলাক ব্যৱহাৰ কৰি কিনে আমি এটা নিজে বনাওঁ। এই বস্তুটো আমি তেওঁৰ পিঠিত আমি গৰম কৰি কিনে ইয়াৰ হেক দিওঁ। এইটো হ'ল পটলি মাছাজ। বাকী এইবিলাক আয়ুৰ্বেদিকৰ বিভিন্ন ধৰণৰ তেল আছে আমাৰ ওচৰত। তাৰপিছত আমাৰ এইটো এটা আমাৰ ট্ৰিটমেণ্ট কৰা হেৰি হয়। এইটোত আমাৰ কিছুমান পাথৰ আছে। এইবিলাক পাথৰ, এইটো কোৱা হয় হট ষ্টন মাছাজ। তো এই পাথৰটো গৰম কৰি যিবিলাকৰ আমাৰ পিঠিৰ মাচুল ষ্টিফনেছ বা এইবিলাক আমাৰ কি হয়
যিবিলাকৰ মাংসপেশীবিলাক টান হৈ থাকে তো তেনেকুৱা পেচেণ্টবিলাকক আমি এই ট্ৰিটমেণ্টটো তো আৰু কিছুমান আছে আমাৰ আৰু আছে এইটো হ'ল আমাৰ কাপিং থেৰাপি তো এই বস্তুটো আমাৰ কি হয় যেতিয়া বডিত এই ট্ৰিটমেণ্টটো কেতিয়া দিয়া হয় যেতিয়া আমাৰ বডিৰ ব্লাড সাৰ্কুলেশন কম হয় বা মাসল ষ্টিফনেছ বা মাসল স্পাজম আৰু বিভিন্ন ধৰণৰ কি হয় কিছুমান এই বস্তুটো বিশেষকৈ বেছি যদি জাৰ্নি কৰি থকাৰ ফলত আমাৰ গাটো বিশেষকৈ দুৰ্বল অনুভৱ হয় বা তেনেকুৱা ধৰণৰ পেচেণ্টবিলাকক আমি এই বস্তুটো দিব পাৰোঁ আৰু এইটো বিশেষকৈ কঁকাল বিষতো বহুত ভাল কাম কৰে তো এইখিনিয়ে আছিল আমাৰ ট্ৰিটমেণ্টৰ এটা সৰু ভিডিঅ' তো আগলৈ যদি আপোনালোকে ইয়াতে ট্ৰিটমেণ্ট ল'ব বিচাৰে বা ট্ৰিটমেণ্ট কেনেধৰণৰ ট্ৰিটমেণ্ট আৰু সঠিক যদি জানিব বিচাৰে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ